নিৰ্বাচনী সমীক্ষাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই মাজুলীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আছোঁ আৰু দোকানে তিনিআলি চাৰিআলি সকলোতে কেৱল চৰ্চিত বিষয় হৈছে নিৰ্বাচন। আৰু এই মুহূৰ্তত মই ইয়াত বিশাল মাৰ্কেটৰ ভিতৰত উপস্থিত আছোঁ আৰু ইয়াত গ্ৰাহক যথেষ্ট সংখ্যক গ্ৰাহক আছে, স্থানীয় লোক, সকলো মাজুলীৰে লোক। নিৰ্বাচন সমাগত এইকেইদিন আটাইতকৈ চৰ্চিত বিষয়টো চাগে নিৰ্বাচনেই হ'ব আপোনালোকৰো, কি ক'ব? হয়, আগন্তুক যি আমাৰ নিৰ্বাচন আহি আছে 9 তাৰিখে, বিশেষকৈ আমি নৱপ্ৰজন্মটোৱে এটাই কথা ভাবিব লাগে যে আমাৰ উন্নতি কাৰ কাৰণে হৈছে। সেইবাবে আমি সকলোৱে নিজৰ বিবেক ভোটেৰে আমি চৰকাৰখনক আগুৱাই লৈ গ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুবিধা হ'ব, ৰাইজৰ সুবিধা হ'ব। বাহিৰৰ মানুহেও ক'ব বিচাৰে যে ৰাস্তা পদূলিৰ কথাটো, আৰু এতিয়া কালচাৰেল ইউনিভাৰ্চিটি হৈছে, আপোনাৰ চিকিৎসাৰ ক্ষেত্ৰতো মাজুলীখন এতিয়া বিশেষ আগবাঢ়িছে, সকলো ধৰণৰ সুবিধা হৈছে, দুফালে দুখন দলং হৈছে। বিশেষকৈ এতিয়া আমি দৰকাৰ হ'লে ৰাস্তাটো ভাল হোৱাৰ কাৰণে আমি ডিব্ৰুগড়লৈ ইমাৰ্জেঞ্চি যোনটো মেডিকেল আমি সেইকাৰণে যাব পাৰোঁ। মাজুলীৰ সামগ্ৰিক উন্নয়ন চাবলৈ গ'লে শিক্ষা হওক, স্বাস্থ্য হওক, যাতায়াত হওক, সকলোতে আমি উন্নয়ন দেখিছোঁ। আৰু শিক্ষিত জনসাধাৰণ হিচাপে মাজুলীৰ উন্নয়নৰ ক্ষেত্ৰত মানুহে ভোট দিব, এইটো আমি স্বীকাৰ কৰিবই লাগিব এইটো বিজেপি চৰকাৰক। আৰু দ্বিতীয়তে আমি চাইছোঁ যে মাজুলীৰ গৰিষ্ঠ সংখ্যক জনসাধাৰণে বিজেপিৰ ওচৰত কৃতজ্ঞ, আৰু যিখিনি তেওঁলোকে কৰিছে, যিখিনি উন্নয়ন কৰিছে, সেইখিনি ক্ষেত্ৰত চাবলৈ গ'লে আমি মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ দিছোঁ। আৰু আমাৰ ব্যক্তিগত মতামত, মাজুলী মানুহ কৃতজ্ঞতাৰ চিন হিচাপে উন্নয়নৰ পক্ষত থাকিব। উন্নয়ন যিফালে আছে সেইফালে মানুহখিনিও আছে। হয়, উন্নয়নটো ক'বলৈ হ'লে বহুতেই হৈছে। আমাৰ আগত যিমান হৈছিলে এতিয়া বহুতখিনি হৈছে বুলিয়ে ক'ব লাগিব। চাৰিওফালে যাতায়াতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, চাৰিওফালেই হৈছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ অত্যন্ত আন্তৰিকতাত আৰু আমাৰ ভুৱনগাম ডাঙৰীয়াৰ দৃঢ় পদক্ষেপত মাজুলীত যিমানখিনি উন্নয়ন হৈছে আমি তাৰ বাবে নথৈ আনন্দিত আৰু নথৈ সুখী। আমাৰ ভোট ভুৱনগামৰ ফালে মানে। ধন্যবাদ। যুৱ প্ৰজন্মৰ ভোটাৰ্ছ, আৰু মই দেখুৱাইছোঁ তোমাৰ ওচৰলৈ আহিছোঁ যে নিৰ্বাচন সমাগত চৰ্চিত বিষয় হৈছে এতিয়া সকলোৰে মুখে মুখে নিৰ্বাচন। হয়, কেনেকুৱা নিৰ্বাচন এতিয়া আমাৰ মাজুলীৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন অহাৰ পিছত 2016 চনৰ পৰা যি অভূতপূৰ্ব উন্নয়ন, সেয়া কথা আমি একেমুখে স্বীকাৰ কৰিব লাগিব। এতিয়া আমি নিবিচাৰাকৈ আমি জিলা পালোঁ, আমি নিবিচাৰাকৈ আমাৰ ধূনাগুৰি আৰু মাজুলী সংযোগী যিখন দলং, লখিমপুৰত যিখন সংযোগ কৰিছে, সেইখন দলং ইতিমধ্যে প্ৰথমখনেই দলং সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সিদিনা আহি শুভ উদ্বোধন কৰি থৈ গ'ল। আৰু আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ যিখন চৰকাৰ, সেইখন চৰকাৰ খিলঞ্জীয়াৰ পক্ষত আছে, আমাৰ অসমীয়াৰ পক্ষত আছে। ইতিমধ্যে আমি দেখি আহিছোঁ সকলোতে উন্নয়ন হৈছে। মাজুলী এতিয়া ক'বলৈ গ'লে আমাৰ আচলতে যদি গৰু ছাগলী যোৱা বাটকেইটাহে পকা হ'বলৈ বাকী আছে নেকি। বাকী ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছোঁ। বিজেপি চৰকাৰ পুনৰ অসমত অহাটো বিচাৰিছোঁ। তেতিয়া আমাৰ খিলঞ্জীয়া সুৰক্ষিত থাকিব, অসমীয়া সুৰক্ষিত থাকিব, আৰু অসম অগ্ৰগতিৰে মানে প্ৰগতিশীল যাত্ৰাত, অনিৰুদ্ধ যাত্ৰাত, এই যাত্ৰাত সহযাত্ৰী হৈ থাকিব। ইমানখিনি উন্নতি হৈছে যেতিয়া সকলোৰে মুখে মুখে এটাই কথা কওঁ, এই চৰকাৰখনক লৈ মানে ভালে এটা হেৰি পাইছোঁ। আৰু নিযুত মইনা আঁচনিৰ যোগেদি এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যোৱাত সহায় সহযোগিতা কৰিছে। ৰাইজটো উন্নতিৰ পক্ষত। এতিয়া মাজুলী মানে আজিৰ পৰা 10 বছৰ আগত যি সেই দুখ লগা বেদনাদায়ক দিন আছিলে, সেই দিনবিলাক পাহৰি আজি যোৰহাটে হওক, ডিব্ৰুগড়ে হওক, গুৱাহাটীৰ নিচিনা সমপৰ্যায়লৈ মাজুলী উন্নতি কৰিলে। আৰু সেই কলা দিনবিলাক মনত পেলাবলৈ মাজুলীবাসীয়ে আকৌ নিবিচাৰি কাৰণে উন্নতিৰ পক্ষতে আকৌ ভোট প্ৰদান কৰিব। মই ভাবোঁ মাজুলীবাসী ৰাইজে ভোট ফৰ প্ৰগ্ৰেছ হ'ব লাগে, মানে উন্নয়নৰ পক্ষত ভোট দিব লাগে।